নমস্কাৰ প্ৰাইভেট আছাম কেৰিয়াৰত স্বাগতম জনাইছোঁ। আজি যিমানখিনি ভেকেঞ্চি আহিছে মই দেখুৱাই যাম, ডিটেইলছখিনি আপোনালোকে ভিডিঅ'টো চাই যাব। চ' আজিৰ ভিডিঅ'টো মই আৰম্ভ কৰোঁ। আজি যিটো প্ৰথম ভেকেঞ্চি আহিছে আপোনালোকৰ, সেইটো হ'ল আপোনালোকৰ স্মাৰ্ট ইলেক্ট্ৰিক মিটাৰ কোম্পানীৰ পৰা আহিছে। 1 নম্বৰ পষ্টটো হৈছে আপোনালোকৰ ছুপাৰভাইজাৰৰ পষ্ট হয়। জব লোকেশ্যন চাই লওক, ইয়াতে ডিফু, বোকাজান আৰু হাফলং এই তিনিটা লোকেশ্যন হ'ব। কোৱালিফিকেশ্যন আপোনালোকৰ ITI লাগিব ইলেক্ট্ৰিচিয়ানত, বা ডিপ্ল'মা কৰা হ'লে হ'ব ইলেক্ট্ৰিকেল ব্ৰাঞ্চত, BTech থাকিলেও হ'ব ইলেক্ট্ৰিকেলত, আৰু ইলেক্ট্ৰনিক্স ট্ৰেডত যদি কৰা আছে ইয়াৰে যিকোনো এটা কোৱালিফিকেশ্যন থাকিলে হৈ যাব। Salary 21 to 22,000 depending on experience. Preference will be given to the candidates having license. যাৰ লাইচেঞ্চ আছে তাক আগত প্ৰিফাৰেঞ্চ দিব। 2 নম্বৰ যিটো পোষ্ট আহিছে স্মাৰ্ট ইলেক্ট্ৰিক মিটাৰ কোম্পানীৰ ফালৰ পৰাই অহা হয়, সেইটো পোষ্ট হ'ব আপোনালোকৰ টেকনিচিয়ানৰ পোষ্ট। ইয়াতে জব লোকেশ্যনকেইটা চাই ল'ব। ইয়াতে আপোনালোকৰ কোনটো ডিষ্ট্ৰিক্ট হয় ইয়াতে চাই ল'ব। বহুতকেইটা ডিষ্ট্ৰিক্ট দিয়া আছে: কৰিমগঞ্জ, বৰপেটা, গড়ভাঙা, কালাপাহাৰ, সৰুপথাৰ, বিলাসীপাৰা, ধুবুৰী, মংগলদৈ, খাৰুপেটীয়া চাই ল'ব। ইয়াতে বহুত লোকেশ্যন আছে, আপোনালোকৰ কোনটো লোকেশ্যন হ'ব সেইটো সেই হিচাপত এপ্লাই কৰি ল'ব। আৰু এই দুটা পোষ্টত আপোনালোকৰ ফ্ৰেছাৰ হ'লেও এপ্লাই কৰিব পাৰিব, আৰু 1 years এক্সপিৰিয়েঞ্চ আছে তেতিয়াও এপ্লাই কৰিব পাৰিব। টেকনিচিয়ানৰ চেলাৰী হ'ব 15,700 পৰা আপোনালোকৰ 19,750 ৰুপিছলৈ হ'ব। লগতে PF, ESI আৰু ইঞ্চুৰেঞ্চ থাকিব। আৰু কোৱালিফিকেশ্যন ITI ওপৰটো নিচিনা একেই হয়, ডিপ্ল'মা থাকিলেও হ'ব বা BTech কৰা হ'লেও হ'ব। কামখিনি আপোনালোকৰ এইখিনি হ'ব, চাই লওক। ইলেক্ট্ৰিক মিটাৰ আপোনালোকে ইনষ্টল কৰিব লাগিব, এৰিয়া ছাৰ্ভে কৰিব লাগিব, ৱায়াৰিং কৰিব লাগিব, আৰু মিটাৰ ফিটিং কৰিব লাগিব। এইখিনিয়ে কাম হ'ব আপোনালোকৰ। আৰু ইয়াতে হেল্পাৰ পোষ্টৰো ভেকেঞ্চি আছে। হেল্পাৰৰ কাৰণে আপোনালোকৰ ক্লাছ 10 পাছ কৰা হ'লে হ'ব। ইণ্টাৰভিউ আপোনালোকৰ হ'ব গুৱাহাটীত হ'ব ইণ্টাৰভিউ। আপোনালোকে এপ্লাই কৰি ল'ব সোনকালে। আৰু এপ্লাই কেনেকৈ কৰিব চাওক, ইয়াতে দিয়া আছে, মেইল দিয়া আছে। এই মেইলটো কোম্পানীৰ মেইল হয়। এইটো মেইলত ডাইৰেক্ট আপোনালোকে নিজৰ বায়'ডাটাখন পঠিয়াই দিব। আৰু পঠিয়াই দিয়া টাইমত আপোনালোকে কোনটো পষ্টৰ কাৰণে এপ্লাই কৰে, ছুপাৰভাইজাৰৰ কৰিলে যদি কৰে আপোনালোকে ছাবজেক্ট লাইনত লিখি দিব এপ্লিকেশ্যন ফৰ দ্য পষ্ট অফ ছুপাৰভাইজাৰ, বা যদি টেকনিচিয়ানৰ কাৰণে টেকনিচিয়ান, আৰু যদি হেল্পাৰৰ কাৰণে কৰে হেল্পাৰ লিখি দিব তেনেকৈ। এইটো আছিলে 1 নম্বৰ জব। 2 নম্বৰ যিটো ভেকেঞ্চি আহিছে সেইটো টেকন' ইণ্ডিয়াৰ পৰা আহিছে। এইটো কোৱালিফিকেশ্যন ইয়াতে মেকানিকেল ব্ৰাঞ্চত আপোনালোকৰ ইঞ্জিনিয়াৰিং থাকিব লাগিব। এক্সপিৰিয়েঞ্চ ইন ইণ্ডাষ্ট্ৰিয়েল ফেব্ৰিকেশ্যন ৱৰ্ক এক্সপিৰিয়েঞ্চ থকা হ'ব লাগিব, মিনিমাম 1 year। চেলাৰী নেগচিয়েবল হ'ব, আৰু জব লোকেশ্যন আপোনালোকৰ গুৱাহাটী চিটি হ'ব। কোনোবা যদি ইণ্টাৰেষ্টেড হয়, জব এপ্লাই কৰিব বিচাৰে, 26ৰ আগতে এই নম্বৰটোত কণ্টেক্ট কৰি ল'ব। আজিৰ পিছৰ যিটো 3 নম্বৰ ভেকেঞ্চি সেইটো স্কুলৰ পৰা আহিছে, CBSE স্কুল। ইয়াতে টিচাৰৰ ভেকেঞ্চি হয়। ছাবজেক্ট এটা চাই লওক, MSc কেমেষ্ট্ৰি, MSc লাগিব ফিজিক্সত, MSc ইন মেথামেটিক্স, MSc বায়'লজি। সেইকেইটা চাই ল'ব। ইনফৰমেশ্যন টেকন'লজি আছে। MA কৰা হ'লেও হ'ব। MA ৰ কাৰণেও আছে ইংলিছ, ছ'চিয়েল ছায়েন্স, হিন্দী, ফ্ৰেঞ্চ, জাৰ্মান, আৰু ফিজিকেল এডুকেশ্যনৰ কাৰণেও আছে। আপোনালোকৰ মাষ্টাৰ অফ ফিজিকেল এডুকেশ্যন থাকিব লাগিব কোৱালিফিকেশ্যন। লগতে মিউজিক এডুকেটৰৰ ভেকেঞ্চিও আছে। চ' এপ্লাই কৰিবৰ কাৰণে আপোনালোকক ইয়াতে স্কুলৰ মেইল দিয়া আছে। এই স্কুলৰ মেইলটোত আপোনালোকে 29 ফেব্ৰুৱাৰীৰ আগত বায়'ডাটা পঠিয়াই এপ্লাই কৰি ল'ব। কণ্টেক্ট নম্বৰো দিয়া আছে স্কুলৰ। কিবা যদি অসুবিধা হয় আপোনালোকে ফোন কৰি সুধি ল'ব পাৰিব। আৰু ইয়াতে চাই লওক, প্ৰিফাৰেঞ্চ উইল বি গিভেন টু দ্য এক্সপিৰিয়েঞ্চ টিচাৰ্ছ, ফ্লুৱেঞ্চি ইন ইংলিছ ইজ মেণ্ডেটৰী। ইংলিছ ভালকৈ জানিব লাগিব। এইটো আছিলে 2 নম্বৰ ভেকেঞ্চি। আজিৰ পিছৰ যিটো ভেকেঞ্চি আহিছে সেইটো হ'ল আপোনালোকৰ ফাৰ্মাচিউটিকেল কোম্পানী এটাৰ পৰা আহিছে। পোষ্ট হ'ব মেডিকেল ৰিপ্ৰেজেণ্টেটিভ, গুৱাহাটী হেডকোৱাৰ্টাৰৰ কাৰণে। কোনোবাই যদি এপ্লাই কৰিব বিচাৰে ইয়াতে মেইল দিয়া আছে, মেইলত বায়'ডাটা পঠিয়াই দিব। লাষ্ট ডেট 27 ফেব্ৰুৱাৰী হ'ব। পিছৰ ভেকেঞ্চিটো আপোনালোকৰ CECৰ পৰা আহিছে, কম্পিউটাৰ এডুকেশ্যন চেণ্টাৰ, টিহু চেণ্টাৰৰ পৰা। টিহু হ'ব লোকেশ্যন। এইটোৰ কাৰণে আপোনালোকৰ কম্পিউটাৰ ডিপ্ল'মা বা কম্পিউটাৰ চাৰ্টিফিকেট লাগিব 1 year, PGDCA নহ'লে ADCA কৰা হ'লে হ'ব। মেইল দিয়া আছে, মেইলত বায়'ডাটা পঠিয়াই এপ্লাই কৰি ল'ব। নহ'লে কণ্টেক্ট নম্বৰ দিয়া আছে, ইয়াতে কল কৰি ল'ব। আৰু লাষ্ট ডেট আপোনালোকৰ 26 ফেব্ৰুৱাৰী হ'ব। আজিৰ পিছৰ যিটো ভেকেঞ্চি আহিছে সেইটো আপোনালোকৰ ত্ৰিবেণী কনষ্ট্ৰাকশ্যন লিমিটেডৰ পৰা আহিছে। ইয়াত আপোনালোকৰ 1 নম্বৰ পোষ্টটো চিভিল ইঞ্জিনিয়াৰৰ পোষ্ট হয়। মিনিমাম 3 বছৰ এক্সপিৰিয়েঞ্চ লাগিব। আৰু কোৱালিফিকেশ্যন ইয়াতে BTech নহ'লে BE কৰা হ'লে হ'ল চিভিল ব্ৰাঞ্চত। 2 নম্বৰটো চিভিল ছুপাৰভাইজাৰ। ইয়াতো আপোনালোকৰ BTech নহ'লে BE কৰা হ'ব লাগিব। আৰু ইয়াতে আপোনালোকৰ চিভিল ইঞ্জিনিয়াৰৰ কাৰণে 5টা পোষ্ট আছে, আৰু চিভিল ছুপাৰভাইজাৰৰ কাৰণে 15টা পোষ্ট আছে। চিভিল ছুপাৰভাইজাৰৰ 2 বছৰ এক্সপিৰিয়েঞ্চ লাগিব। চেলাৰী নেগচিয়েবল হ'ব। হোৱাটছআপ দিয়া আছে, মেইল দিয়া আছে, আপোনালোকে যেনেকৈ বিচাৰে এপ্লাই কৰি ল'ব। লাষ্ট ডেট 28 ফেব্ৰুৱাৰী হ'ব। পিছৰ যিটো ভেকেঞ্চি আহিছে সেইটো আপোনালোকৰ
পোষ্টকেইটা চাই লওক। ইয়াতে অকল পোষ্টকেইটাহে মেনশ্যন কৰিছে। এইটো পোষ্ট নহয়, এইটো জিপ কাৰ ডিলাৰশ্বিপৰ পৰা আহিছে, বেহৰবাৰী গুৱাহাটী। মেকানিক টেকনিচিয়ানৰ ভেকেঞ্চি 1 নম্বৰটো, 2 নম্বৰটো স্পেয়াৰ পাৰ্টছ মেনেজাৰ, 3 নম্বৰটো ডায়েগনষ্টিক এক্সপাৰ্ট, 4 নম্বৰটো টেকনিকেল এডভাইজাৰ আৰু 5 নম্বৰটো ডেণ্টাৰ। এইটো জিপ কাৰ ডিলাৰশ্বিপ শ্ব'ৰুম হয়। হোৱাটছআপ নম্বৰ দিয়া আছে, হোৱাটছআপত বায়'ডাটা পঠিয়াই দিব। 27 ফেব্ৰুৱাৰী হ'ব লাষ্ট ডেট। আজিৰ পিছৰ ভেকেঞ্চিটো আপোনালোকৰ GNRC হস্পিটেল প্ৰাইভেট লিমিটেডৰ পৰা আহিছে। পোষ্ট হৈছে ফাৰ্মাচিষ্ট। কোৱালিফিকেশ্যন লাগিব ডিপ্ল'মা ইন ফাৰ্মাচিষ্ট বা বেচেলাৰ ডিগ্ৰী লাগিব আপোনালোকৰ ফাৰ্মাচিষ্টত। তাৰ লগতে লাইচেঞ্চ থাকিব লাগিব। 1 year এক্সপিৰিয়েঞ্চ হ'লেও হ'ব। আৰু ফ্ৰেছাৰ যদি হয় কোনোবা, তেতিয়াহ'লে ফ্ৰেছাৰো এপ্লাই কৰিব পাৰিব, কিন্তু 1 year যদি এক্সপিৰিয়েঞ্চ আছে প্ৰিফাৰেঞ্চ দিব আগত। চেলাৰী বেষ্ট ইন ইণ্ডাষ্ট্ৰি ষ্টেণ্ডাৰ্ড হ'ব আৰু লোকেশ্যন গুৱাহাটী 6 মাইলত হ'ব। এইটো মেইল দিয়া আছে, এই মেইলটোত বায়'ডাটা পঠিয়াই এপ্লাই কৰি ল'ব। এইটো এপ্লাই কৰা লাষ্ট ডেট আজি হয়, আজি ৰাতি 12টা বজাৰ আগতে আপোনালোকে বায়'ডাটা পঠিয়াই এপ্লাই কৰি ল'ব। পিছৰ যিটো ভেকেঞ্চি আহিছে সেইটো বেলিভিউ স্কুল নৰ্থ লখিমপুৰৰ পৰা আহিছে। আপোনালোকৰ PGT পোষ্ট হয়, 8টা পোষ্ট আছে। ছাবজেক্ট ৱাইজ পোষ্টকেইটা ইয়াতে মেনশ্যন কৰা আছে। ইংলিছৰ কাৰণে 2টা, মেথামেটিক্সৰ কাৰণে 2টা, ফিজিক্সৰ কাৰণে 2টা আৰু ছ'চিয়লজিৰ কাৰণে 2টা। এট্ৰেক্টিভ চেলাৰী বা নেগচিয়েবল হ'ব। এজ লিমিট আপোনালোকৰ এজ পাৰ CBSE নৰ্মছ হ'ব। এপ্লাই কৰিব বিচাৰিলে আপোনালোকৰ ইয়াতে স্কুলত গৈ আপোনালোকে নিজৰ চাৰ্টিফিকেট বা বায়'ডাটাখিনি এনভেলপত ইয়াতে জমা দি আহিব পাৰে, বা স্কুলৰ মেইল দিয়া আছে, মেইলতো ডাইৰেক্ট আপোনালোকৰ কোৱালিফিকেশ্যনৰ যিখিনি চাৰ্টিফিকেট আছে সেইখিনি এটেচ কৰি কিনে মেইল কৰিব পাৰে। লাষ্ট ডেট আপোনালোকৰ 28 ফেব্ৰুৱাৰী হ'ব। ইয়াত কণ্টেক্ট নম্বৰো দিয়া আছে, কিবা প্ৰব্লেম হ'লে কণ্টেক্ট নম্বৰত কল কৰি ল'ব। আৰু আপোনালোকৰ কোৱালিফিকেশ্যন মাষ্টাৰ্ছ ডিগ্ৰী থাকিব লাগিব ৰেচপেক্টিভ ছাবজেক্টত, আৰু লগতে BEd লাগিব আৰু কম্পিউটাৰ নলেজ জানিব লাগিব অলপ। আৰু কেণ্ডিডেট যদি লখিমপুৰৰ পৰা হয়, ধেমাজি আৰু মাজুলী এই 3টা জেগাৰ পৰা হয়, তেতিয়াহ'লে তেওঁলোকক আগত প্ৰিফাৰেঞ্চ দিব। পিছৰ ভেকেঞ্চিটো আজি আপোনালোকৰ গ্ৰীণ ভেলী গ্ৰুপৰ পৰা আহিছে। ইয়াতে যিটো পোষ্ট হয় ফিল্ড চেলছ এক্সিকিউটিভ ফিল্ড ৱৰ্ক হ'ব। 4টা পোষ্ট আছে। এজ লিমিট 21 year প্লাছ হ'ব লাগিব, মানে 21 year 21 বছৰতকৈ বেছি হ'ব লাগিব, বা 21 বছৰ হ'লেও হ'ব। কোৱালিফিকেশ্যন হায়াৰ ছেকেণ্ডেৰী পাছ কৰা হ'লে হ'ব, আৰু মিনিমাম 1 year এক্সপিৰিয়েঞ্চ যদি আছে আগত প্ৰিফাৰেঞ্চ দিব। যদি নাই, যদি ফ্ৰেছাৰ হয় তথাপিও এপ্লাই কৰিব পাৰিব, ইয়াত দিয়া আছে। এপ্লাই কেনেকৈ কৰিব ইয়াতে চাওক। আপোনাৰ আদাৰ ক্ৰাইটেৰিয়াখিনি চাই লওক। কেণ্ডিডেট ইণ্টাৰেষ্টেড টু ৱৰ্ক ইন দ্য ফিল্ড, মই ক'লোৱে ফিল্ড ৱৰ্ক কৰিব লাগিব। লগতে আপোনালোকৰ গুৱাহাটী বা নিয়াৰেষ্ট এৰিয়াত যদি আপোনালোকে থাকে তেতিয়াহ'লে আগতে প্ৰিফাৰেঞ্চ দিব, আৰু আপোনালোকৰ নিজৰ বাইক নহ'লে স্কুটি হ'ব লাগিব, স্কুটি থাকিব লাগিব। লোকেশ্যন আপোনালোকৰ জয়ানগৰ 6 মাইল আৰু গোস্বামী ছাৰ্ভিচ, এই 2টা লোকেশ্যন হ'ব। মেইল দিয়া আছে ইয়াতে কোম্পানীৰ মেইল, এই মেইলটোত বায়'ডাটা পঠিয়াই এপ্লাই কৰিব। লাষ্ট ডেট আপোনালোকৰ 4 মাৰ্চ 2024 দিয়া আছে। চ' আজি এইখিনিয়ে আছিলে ভেকেঞ্চি। আজিৰ ভেকেঞ্চিখিনি গোটেইখিনি মই আপোনালোকক দেখুৱালোঁ। চ' আগলৈও যদি আপোনালোকে এনেকৈ জবৰ আপডেটসমূহ পাই থাকিব বিচাৰে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, আৰু ভিডিঅ'টো ভাল পালে লাইক এটা কৰি দিব। চ' আজিলৈ এইখিনিয়ে আছিলে, ধন্যবাদ।